ইয়ং হৈ থাকিব বিচাৰে নেকি? মই বিচাৰোঁ, ময়ো বুঢ়া হ'ব নোখোজোঁ। চ' এটা কথা ক'ম আপোনালোকক, এতিয়া যে মই গাড়ীত বহিছোঁ, AC লৈছোঁ নেকি? আপোনালোকৰ প্ৰশ্ন আহিব, মই AC কথা কিয় ক'লোঁ? আহক ভিডিঅ' চাওঁ, তেতিয়া গম পাব সকলো কথা। যদি কোৱা হয় বুঢ়া বয়সটো এক অসুখ, আপুনি মানিব জানো? আজি কিছুমান কথা জানিব আপোনালোকে, যে যিটো বয়সৰ ঘূৰি গৈ আছে, সেই ঘড়ীটো ওলোটাকৈ ঘূৰাব পৰা যায় নেকি? আৰু সেই আমাৰ হাতত আছে নেকি? এজন চাইণ্টিষ্টে ৰিচাৰ্চ কৰি যি পাইছে, সেই কথা জানি পৃথিৱী সকলো চাইণ্টিষ্ট আচৰিত হৈ গৈছে। ইয়ং হৈ থাকিব বিচাৰে সকলোৱে, আপুনিও বিচাৰে, ময়ো বিচাৰোঁ। এটা কথা ঠিক, যে বয়স হ'লেই মানে আপুনি বেয়া হৈ গ'ল দেখিবলৈ, বা আপুনি উইক হৈ গ'ল, এনেকুৱা কোনো কথা নহয়। বয়স হ'ল মানে আপুনি বহুত নলেজ পাইছে পৃথিৱীখনৰ পৰা, বহুত কথা জানিছে, বহুত কথা শিকিছে। বয়স হোৱা মানে আপুনি এজন পৰিণত মানুহ। চ' বয়স হোৱাটোলৈ ভয় কৰিব নালাগে। আজি কম কিছুমান কথা, যে আপোনাৰ নিজৰ বয়স আপুনি ৰখাই দিব পাৰে নেকি? নে বুঢ়া হ'লে আপুনি বুঢ়া হৈ গৈয়ে থাকিব, আপোনাৰ গাত অসুখ লাগিয়ে থাকিব? আমাৰ বয়স হৈ গ'লে কি হ'ব পাৰে? জানো আহক কিছুমান খুব ইণ্টাৰেষ্টিং কথা।